1977 চনতে জন্ম লাভ কৰিছিল আৰু এই মৌচুমী সংঘৰ জৰিয়তে আমি বিভিন্ন বিষয়ত আমি উৎসৱ অনুষ্ঠান পাতি আহিছিলোঁ যদিও আমি ৰঙালী বিহু আনুষ্ঠানিকভাৱে আজি 16 বছৰ আগৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া আজি এই ৰঙালী বিহুটো আমাৰ ষষ্ঠদশ ৰঙালী বিহু। এই ৰঙালী বিহুটো আমি গোটেই পুৰণীয়া অঞ্চল তথা পুৰণীয়াবাসী ৰাইজৰ সহযোগত আমি উলহ মালহে উদযাপন কৰিছোঁ। আজি আমাৰ দ্বিতীয় দিন। এই দ্বিতীয় দিনত আমাৰ ৰাতিপুৱা ভেকশ্যন প্ৰতিযোগিতা হৈ গৈছে আৰু এতিয়া আমাৰ মুকলি বিহু চলি আছে। ইয়াৰ পিছতে আমাৰ আকৌ সাংস্কৃতিক সন্ধিয়া আৰু আমাৰ কৌতুক গোষ্ঠীৰ জৰিয়তে আমি ৰাইজক আনন্দ দিব বিচাৰিছোঁ। এই মুহূৰ্তত মই শেষত মৌচুমী সংঘই কি বাৰ্তা দিব বিচাৰিব ৰাইজক? আমি মৌচুমী সংঘৰ জৰিয়তে এই আমাৰ ৰঙালী বিহু উৎসৱটিৰ জৰিয়তে যাতে আমি সকলোৱে অসমবাসী তথা আমাৰ সকলো অসমীয়া ৰাইজে মিলিজুলি এটা সাংস্কৃতিক দিশটো আগুৱাই নিব পাৰোঁ বা আমি সকলোৱে আনন্দ ফূৰ্তিৰে জীৱন যাপন কৰিব পাৰোঁ, ভাতৃত্ববোধ বজাই ৰাখিব পাৰোঁ, আমাৰ ভাষা সংস্কৃতিৰ এনাজৰীডাল জীয়াই ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আশা ৰাখিছোঁ সকলো অসমবাসী এনেদৰে আগবাঢ়িব। আগন্তুক দিনত কিবা পৰিকল্পনা আছে? আগন্তুক দিনত আমি উৎসৱটিৰ সলনিও আমি আমাৰ সংঘৰ জৰিয়তে বিভিন্ন সামাজিক কামবিলাক আগবঢ়াই লৈ যাওঁ আৰু আশা ৰাখিছোঁ আমি অঞ্চলটিৰ বিভিন্ন কাম কাজবিলাক আমি আগবঢ়াই নিব পাৰিম।